গৰৈমাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে গংগা পূজাৰ আয়োজন। কোনোদিনে চৰকাৰে নুশুনিলে নৈপৰীয়া ৰাইজৰ দুখ দুৰ্দশা। জনপ্ৰতিনিধিয়ে নুবুজিলে নৈপৰীয়াৰ বেথা, সেয়ে ভগৱানে নিশ্চয় শুনিব ৰাইজৰ কথা। চৰকাৰ কিংবা জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই এইবাৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ প্ৰণিপাত জনালে নেদেখাজনৰ ওচৰত। মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ ছয়গাঁৱৰ আলিকাষত মহা ধুমধামেৰে আয়োজন কৰিলে গংগা পূজাৰ। উল্লেখ্য, এক উখল মাখল পৰিৱেশৰ মাজত বাজিল ঢোল, চলিল মন্ত্ৰজপ। কিয়নো যিকোনো প্ৰকাৰে তুষ্ট কৰিব লাগে বৰলুইতক। বৰলুইতৰ সংহাৰী ৰূপত ভীতিগ্ৰস্ত হৈ আজি 16 বছৰ ধৰি কৰি আহিছে এই গংগা পূজা। ব্ৰহ্মপুত্ৰক তুষ্ট কৰিবলৈ গৰৈমাৰী আলিকাষত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হিন্দু মুছলমানে উমৈহতীয়াভাৱে চলাই আহিছে গংগা পূজাৰ। আজি কামৰূপ জিলাৰ গৰৈমাৰী আলিকাষত বৰলুইতৰ এবুকু পানীত নামি এইদৰে পূজা অৰ্চনা কৰিছে স্থানীয় ৰাইজে। বিগত 16 বছৰ ধৰি ৰাইজে আয়োজন কৰিছে গংগা পূজাৰ। ইফালে ৰাজ্য চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওপৰত তিলমাত্ৰ বিশ্বাস নাই নৈপৰীয়া ৰাইজৰ। জনপ্ৰতিনিধিয়ে আশ্বাস দিয়ে যদিও বিপদৰ সময়ত পিঠি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যৰ জলসম্পদ বিভাগে বছৰি কোটি কোটি টকা খহনীয়া প্ৰতিৰোধৰ নামত খৰচ কৰি আহিছে যদিও কোনো সুফল পোৱা নাই নৈপৰীয়া ৰাইজে। ফুটুকাৰ ফেনত পৰিণত হৈছে জলসম্পদ বিভাগৰ আঁচনিসমূহ। আমাৰ 2000 চনৰ বৃহৎ অঞ্চল এইটো গৰৈমাৰী আলিকা নদী ভাঙিছে। ভাঙাৰ পিছত আমাৰ হিন্দু মুছলিম মানুহ বিৰাট ভিকাৰী হৈ গৈছিল। তাৰে পিছত আমি চিন্তা ভাৱনা কৰি গংগা পূজাটো আৰম্ভ কৰিলোঁ 2008 পৰা। 2008 পৰা মা গংগা পূজা কৰাৰ পিছৰ পৰা আমি অলপ মা গংগা আশীৰ্বাদে গৰখহনীয়াটো ৰোধ হৈছে। আমাৰ হিন্দু মুছলিমান বহুত দোৱা কালাম কৰিছে। আমাৰ হিন্দু মানুহবিলাক মন্দিৰত পূজা পাতি দিছে, আমিও কৰিছোঁ। কিন্তু মা গংগা পূজাৰ কাৰণে আমি 2008 পৰা গৰখহনীয়াটো ৰোধ কৰিছে। এইকাৰণে পৰা আমি গংগা পূজাটো প্ৰতি বছৰ কৰিয়ে থাকোঁ মালিকৰ কৃপাত। 2000 চনত আমাৰ যেতিয়া নদী ভাঙাৰ এটা যোজা চলালে, তাৰে পাছৰ পৰা আমি এই গংগাক আমি পূজা কৰিব লাগে বুলি চিন্তা কৰি থাকি আমি 2008 চনৰ পৰা এই বস্তুটো আমি আজিলৈকে বৰ্তমান কৰি আছোঁ। 2008 চনৰ পৰা বৰ্তমান আমাৰ 15-16 বছৰ হয় নেকি। আমি সেই দিনৰ পৰাই এনেকৈ মা গংগাক আহ্বান কৰি এতিয়া সকলোৰ হৰিধ্বনিৰে সেৱাৰে আমি তেওঁক আহ্বান কৰি পেলাই এটা পূজা শক্তি আমি কৰি থাকোঁ। যে আমাৰ এই গৰাখহনীয়াৰ কবলত আমাৰ বহুত কেইখন গাঁও জাহ গৈছে। এই জাহ যোৱাৰ বিনিময়তে আমি সকলোৱে এই কথাষাৰ চিন্তা বা চৰ্চা কৰি পেলাই আমি এইখন 2008 চনত কৰাৰ এটা প্ৰস্তুতি আমি চলাইছোঁ। তাৰে পৰা হওক নহওক ডেইলি বছৰে এনেকৈ আমি কৰি আছোঁ। যে তাত যদি আমাৰ কিবা ভুল ভ্ৰান্তি হয়, সেই ভুলখিনিৰ কাৰণে প্ৰভু ভগৱন্তক আমি সদায় আহ্বান কৰি এটা সেৱা জনাওঁ। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।